দেৰগাঁও বিধানসভা সমষ্টি ৰাইজৰ সঁহাৰি খুবেই ভাল। এইবাৰ দেৰগাঁৱৰ ৰাইজৰ জয় হ'ব, কংগ্ৰেছৰ জয় হ'ব। পিছ পৰি যোৱা দেৰগাঁও সমষ্টি উন্নতি প্ৰগতিৰ দিশত আগবাঢ়ি যাব। দেৰগাঁৱত এবাৰ জনতাৰ জয় হ'ব। ইমান অলপ আগত আপোনালোকে দেখিছে যে ইমান ডাঙৰ বৰষুণ, তাৰপিছতো মোৰ ফেচবুকত লাইভ হৈ আছে। আমি বৰষুণৰ মাজতে এখন সভা কৰিছোঁ, তাত আপোনালোকে উপস্থিতিৰ সংখ্যাটো চাব। বৰষুণ বতাহকো নেওচি ৰাইজে আমাৰ আশীৰ্বাদ দিবলৈ ওলাই আহিছে, ৰাইজে আমাক সমৰ্থন দিবলৈ ওলাই আহিছে। নিশ্চিতকৈ আজিৰ গোটেই সন্ধিয়াটোত মোৰ কাৰণে তাতকৈ ডাঙৰ প্ৰাপ্তি একোৱেই নাই, কাৰণ বৰষুণত তিতি তিতি আমাক ৰাইজ আশীৰ্বাদ দিবলৈ আহিছে। হয়, দেৰগাঁৱৰ ৰাইজে উন্নতি প্ৰগতি বিচাৰিছে। যোৱা সময়ছোৱাত বিজেপিৰ শাসনৰ সময়ত দেৰগাঁও বিধানসভা সমষ্টি একেবাৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি গ'ল। ৰাস্তা ঘাট একেবাৰে বেয়া। এই দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁওসমূহলৈ যদি আপোনালোকে যায়, তেতিয়াহ'লে দেখিব প্ৰায় প্ৰতিখন গাঁৱতে ৰাস্তা ঘাট বেয়া। আজিও এনেকুৱা ৰাস্তা আছে য'ত এজাক বৰষুণতে, মই দেখুৱাইও দিছোঁ, এজাক বৰষুণতে আপোনাৰ ৰাস্তাৰ বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতবোৰত এপুখুৰী পানী জমা হয়। উন্নত মানদণ্ডৰ এখন চিকিৎসালয় নাই। দেৰগাঁৱৰ কৃষকসকলৰ সমস্যা আছে। বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা এক বৃহৎ এলেকা দেৰগাঁৱত আছে। এই ৰাইজৰো যথেষ্টখিনি দুখ কষ্ট আছে। চাহ বাগিচা লোকসকলৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, চিকিৎসা ব্যৱস্থা একেবাৰে অনুন্নত। গতিকে মুঠৰ ওপৰত সমস্যাৰে ভৰাক্ৰান্ত দেৰগাঁও ৰাইজে এইবাৰ নতুনত্ব বিচাৰিছে, নতুন চিন্তা চেতনাক বিচাৰিছে, আৰু ইতিমধ্যে আমাক ৰাইজে যথেষ্টখিনি মৰম আশীৰ্বাদ দিছে। আমি বিশ্বাসী এইবাৰ দেৰগাঁৱত জনতাৰ জয় হ'ব, কংগ্ৰেছৰ জয় হ'ব। আচলতে চাওক, যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দেৰগাঁৱৰ ৰাইজক যিখিনি প্ৰতাৰণা কৰিলে, এইখিনিৰ উত্তৰ এইবাৰ প্ৰাৰ্থীগৰাকীয়ে পাবলৈ গৈ আছে। মই কৈছোঁ, এই দেৰগাঁও বিধানসভা সমষ্টি কেৱল নামহে দেৰগাঁও, ইয়াৰ কিন্তু অধিকাংশ অঞ্চলেই বিজেপিৰ শাসনত থকা ঠাইসমূহৰ পৰা আহিছে। গোলাঘাট সমষ্টিৰ পৰা 4টা পঞ্চায়ত আহিছে। গোলাঘাট সমষ্টি কোনে শাসন কৰিছিল? বিজেপিৰ মহাপ্ৰতাপী মন্ত্ৰী অজন্তা নেওগে। খুমটাই সমষ্টিৰ পৰা বহুখিনি পঞ্চায়ত আহিছে, সেয়া শাসন কৰিছিল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাসন কৰা মাজুলী সমষ্টিৰ পৰাও এটা পঞ্চায়ত আহিছে। গতিকে আপুনি যদি চাই, দেৰগাঁও বিধানসভা সমষ্টিৰ, নতুন দেৰগাঁও বিধানসভা সমষ্টিৰ অধিকাংশ অঞ্চলে বিজেপিৰ শাসনত থকা ঠাইসমূহৰ পৰা আহিছে। দেৰগাঁও যে উন্নতি প্ৰগতিৰ ক্ষেত্ৰত পিছ পৰি গ'ল, তাৰ কাৰণে কিন্তু বিজেপি এজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখন সম্পূৰ্ণৰূপে জগৰীয়া। সেয়েহে ৰাইজে যি দুৰ্ভোগ ভুগিলে, যোৱা সময়ছোৱাত ৰাইজে যি কষ্ট পালে, দেৰগাঁওখন যি উন্নতি প্ৰগতিৰ ক্ষেত্ৰত পিছ পৰি গ'ল, ইয়াৰ উত্তৰ প্ৰাৰ্থীগৰাকীয়ে পাবলৈ গৈ আছে। বয়সত তেখেত মোতকৈ বহুত ডাঙৰ, গতিকে এগৰাকী জ্যেষ্ঠ হিচাপে মই তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিম ব্যক্তিগতভাৱে। কিন্তু ৰাজনৈতিকভাৱে এইবাৰ দেৰগাঁৱৰ, মই যিহেতুকে দেৰগাঁৱৰ জীয়াৰী, দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কছাৰীহাটৰ জীয়াৰী, বৰটিং নাওখলীয়াৰ বোৱাৰী, গতিকে মই এইবাৰ দেৰগাঁৱৰ ৰাইজে আমাক আশীৰ্বাদ দিব, সমৰ্থন দিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে, ইয়াত দেৰগাঁৱৰ ৰাইজ অংশীদাৰ হ'ব। ইতিমধ্যে আমাক বিৰোধী ঐক্যৰ দলসমূহেও সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। এইবাৰ আমি দেৰগাঁৱৰ উন্নতি প্ৰগতিৰ স্বাৰ্থত দেৰগাঁৱৰ ৰাইজে আমাক আশীৰ্বাদ দিব, আৰু আমি প্ৰতিশ্ৰুতিৰে নহয়, অহা সময়ত মই মোৰ নিজৰ ঠাইখনৰ প্ৰতি দায়বদ্ধতাৰে আগবাঢ়ি যাম।